আমাৰ বৰনামঘৰলৈ বুলি যাত্ৰা যিহেতু মহাপালাম চলি আছে বৌদ্ধ পূৰ্ণিমাৰ উপলক্ষে আমাৰ বৰনামঘৰত সেইটো কাৰণে আমি গোটেইবোৰ গৈ পালোঁগৈ আৰু নামৰ চেৱে চেৱে যি সকলোৰে নাচ প্ৰথমতেতো চবেই হাত চাপৰিয়ে বজাই আছিলে কিন্তু পিছত যেতিয়া নামৰ চেও বেছি উঠিলে তেতিয়া আৰু আমিনো ক'ত ৰখি থাকোঁ আৰু মই স্পেচিয়েলি বিহুত নাচোঁ বিয়াত নাচোঁ আৰু নামঘৰটো নাচোঁ মই চবতেই নাচোঁ যিহেতু ইমান ধুনীয়াকৈ ইফালে একদম দবাৰ মাতেই শুনিম নে একদম তালৰ মাতেই শুনিম নে একদম নেগেৰা মাতেই শুনিম আমি গোটেইকেইজনী লগতে নামঘৰত উপস্থিত থকা সকলো মানুহে বহুত বেছি ফূৰ্তি কৰিলোঁ যিহেতু এক বছৰলৈ আৰু এই নামখন কোনেও নাপায় বছৰেকা পালনাম হয় আৰু মাহঁতো আছিলে ইফালে তো এইটো ভিডিঅ'টো যোৱাকালিৰে ভিডিঅ' হয় আৰু খাবলৈ বহিছোঁ বহুত মানুহ আমি ছেকেণ্ড ট্ৰিপত বহিছোঁ আৰু কিয় খাই নাহিম যিহেতু গোটেই দিনটো মানে ঘৰত একো নোখোৱাকৈ যাওঁ সেই বৰনামঘৰত দিয়া সেই ভাতকেইটা খাবলৈকে বা সেই প্ৰসাদখিনি ল'বলৈকে গতিকে খাই কৰিও আহিলোঁ এয়া আমাৰ ভাতৰ হেৰি আৰু দুখনমান ফটো উঠিলোঁ আজিলৈ আহিছোঁ